নমস্কাৰ বন্ধু বান্ধৱীসকল যে উচ্চতৰ মাধ্যমিকৰ ফলাফল 4 তাৰিখে দিয়াৰ কোনোৱে সম্ভাৱনা নাই আৰু 4 তাৰিখে নিদিয়ে শিক্ষা মাধ্যমিকৰ শিক্ষা সংসদে স্পষ্ট কৰি দিছে এই কথাটো আৰু কোনোবা ধৰক দুষ্ট চক্ৰই হ'ব যে অপপ্ৰচাৰ চলাই আছে যে ভুৱা এটা নটিফিকেশ্যন যে উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট 4 তাৰিখে দিব 5 তাৰিখে দিব 3 তাৰিখে দিব এইবিলাক এনেই ধৰক ভুৱা এটা জাননী ধৰক এটা অপপ্ৰচাৰ কৰি আছে কোনোবাই আৰু তৃতীয় পৰ্যায়ৰ ভোট যোৱাৰ পিছতহে ৰিজাল্টটো দিব আৰু শিক্ষা সংসদৰ অধ্যক্ষক ৰুক্ম গোহাঁই বৰুৱাৰ মন্তব্যখিনি তোমালোকে ভালদৰে শুনি লোৱা যে কি কয় নটিফিকেশ্যন সোশ্যাল মিডিয়াত দেখিবলৈ পাইছো এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা মানে কালি যেটো ৰিজাল্ট ওলাব বুলি কৈছে সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশ্যন প্ৰসেসিং চলি আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম সঠিককৈ ক'বলৈ টান শিক্ষামন্ত্ৰী মহোদয়ে সেইটো ক'বলৈ অসুবিধা হ'ব মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিব লাগে যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলো আৰু এইবাৰ মই চেষ্টা কৰিছিলো যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰো আৰু সেইমতে ভাবিছো 10 মেৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকি আছে আৰু আমাৰ যেটো ৰিজাল্ট প্ৰসেসিং আমি 4টা স্ট্ৰীমত পৰীক্ষা পাতো আৰ্টস সায়েন্স কমাৰ্চ এণ্ড ভোকেশনেল আৰু আমাৰ টোটাল নাম্বাৰ অফ সাবজেক্ট হৈছে 93 আৰু এই 93টা সাবজেক্টৰ ভিতৰত আমাৰ দুটা কোৰ সাবজেক্ট থাকে আৰু 91টা সাবজেক্ট আমি প্ৰত্যেক ষ্টুডেন্টৰ ইফাল কৰিবলগীয়া হয় গতিকে হায়াৰ সেকেন্ডাৰী যেটো ফাইনেল এক্সামিনেশ্যন ৰিজাল্ট প্ৰসেসিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰসেস আৰু সেই কাৰণে ই অকমান সময় লয় আৰু মই এইটো কথা কেতিয়াও নাভাবো যে আমাৰ ৰিজাল্ট দেৰি হলে ডিগ্ৰীত এডমিশনৰ কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছো 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব নটিফিকেশ্যন সোশ্যাল মিডিয়াত দেখিবলৈ পাইছো এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা মানে কালি যেটো ৰিজাল্ট ওলাব বুলি কৈছে সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশ্যন প্ৰসেসিং চলি আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম সঠিককৈ ক'বলৈ টান শিক্ষামন্ত্ৰী মহোদয়ে সেইটো ক'বলৈ অসুবিধা হ'ব মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিব লাগে যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলো আৰু এইবাৰ মই চেষ্টা কৰিছিলো যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰো আৰু সেইমতে ভাবিছো 10 মেৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকি আছে আৰু আমাৰ যেটো ৰিজাল্ট প্ৰসেসিং আমি 4টা স্ট্ৰীমত পৰীক্ষা পাতো আৰ্টস সায়েন্স কমাৰ্চ এণ্ড ভোকেশনেল আৰু আমাৰ টোটাল নাম্বাৰ অফ সাবজেক্ট হৈছে 93 আৰু এই 93টা সাবজেক্টৰ ভিতৰত আমাৰ দুটা কোৰ সাবজেক্ট থাকে আৰু 91টা সাবজেক্ট আমি প্ৰত্যেক ষ্টুডেন্টৰ ইফাল কৰিবলগীয়া হয় গতিকে হায়াৰ সেকেন্ডাৰী যেটো ফাইনেল এক্সামিনেশ্যন ৰিজাল্ট প্ৰসেসিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰসেস আৰু সেই কাৰণে ই অকমান সময় লয় আৰু মই এইটো কথা কেতিয়াও নাভাবো যে আমাৰ ৰিজাল্ট দেৰি হলে ডিগ্ৰীত এডমিশনৰ কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছো 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব